যেতিয়া কাৰ্যকৰ্তাৰ লগত কথা পাতি গম পাইছিলোঁ যে প্ৰায় 30,000-33,000 মান ভোটত আমি এইবাৰ জয়ী হ'ব পাৰিম। আৰু দ্বিতীয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5টা বছৰৰ পৰা কামবোৰ আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ সাংগঠনিক শক্তি এইকেইটাৰ যোগেদি আমি এতিয়া আগবাঢ়ি যাবলৈ আমি সক্ষম হৈছোঁ। আৰু অনাগত দিনত আৰু আমি আমাৰ সমষ্টিৰ যিখিনি আধাৰুৱা কাম বা জিলাখনৰ যিবিলাক কাম কাজ সেই কাম কাজবিলাক ভৱিষ্যতে আমি কৰিম আৰু কৰি যাবলৈ আমি চেষ্টা কৰিম। কংগ্ৰেছ দলৰ যি যোৱা সময়ত নিৰ্বাচনী প্ৰচাৰ সেই প্ৰচাৰ আমাৰ অসমীয়া মানুহ অধ্যুষিত অঞ্চলতকৈ তেওঁলোকে মিয়া অধ্যুষিত অঞ্চলত বেছি তেওঁলোকে কৰা দেখা পোৱা গ'ল। আৰু তাৰ কাৰণে আপোনালোকে দেখিব যে এইবাৰ কংগ্ৰেছ দলৰ এজনহে মাত্ৰ হিন্দু MLA, বাকী চব মিয়া MLA। আৰু এইবাৰ এছেম্বলিত তেওঁলোকৰ মিয়াৰ মানুহৰহে কোনোবা এজন লিডাৰ হ'বগৈ, কংগ্ৰেছ বিধায়িনী দলৰ নেতা হ'ব। আৰু কথা বতৰাবিলাকো তেওঁলোকে সেইটো সুৰতে পাতিব, যিটো পৰিকল্পনা আজিৰ পৰা কংগ্ৰেছে অসমত অবৈধ বাংলাদেশী অনাৰ পৰা আৰম্ভ কৰিছিলে। এতিয়া তেওঁলোকৰ গোটেই প্ৰজেক্টটো সম্পূৰ্ণ হৈছে। প্ৰজেক্টটো সম্পূৰ্ণ কেনেকৈ হৈছে যে তেওঁলোকে সেই সময়ত এইকাৰণে অবৈধ বাংলাদেশী আনিছিলে যাতে কংগ্ৰেছ দলটো শক্তিশালী হৈ থাকিব পাৰে। আৰু কংগ্ৰেছ দলটো সঁচাকৈ এতিয়া তেওঁলোকে ভবা নিচিনাকৈ শক্তিশালী হ'ল। আৰু সেই বাংলাদেশী যিসকল মূলৰ মিয়াসকল আছিলে তেওঁলোক এতিয়া বিধায়ক হ'ল আৰু কংগ্ৰেছৰ দলপতি হ'ব। কংগ্ৰেছে তেনেধৰণে চিন্তা চৰ্চা কৰিব আৰু অসমীয়া মানুহৰ মনৰ পৰা মাজৰ পৰা কংগ্ৰেছ দলটো আৰু নাইকিয়া হৈ যাব। বাকীটো বহুত কাম কৰিবলৈ, কাম কেতিয়াও শেষ নহয়। কাম শেষ মানে কোনো সমষ্টিৰ আজিৰ দিনটোলৈকে কাম শেষ নহয়। সেইকাৰণে কাম যথেষ্টখিনি আছে, ৰাস্তা কাম আছে, স্বাস্থ্য কাম আছে, ক্ৰীড়া, বিদ্যালয় আদি বহুখিনি কাম এতিয়াও কৰিবলৈ আছে। কাৰণ আমি উন্নয়নৰ মুখবিলাক আজিৰ পৰা 5টা বছৰ আগতে আমি আৰম্ভ কৰিছোঁহে। বাকী ৰাজ্যবিলাকে আজিৰ পৰা 30টা বছৰ আগতে উন্নয়নৰ কামবিলাক আৰম্ভ কৰিলে। সেইকাৰণে উন্নয়নৰ কামবিলাক সম্পূৰ্ণ হ'বলৈ কমপক্ষেও 10টা বছৰ লাগে। 5টা বছৰ আমাৰ পালোঁ আৰু 5টা বছৰত আমি ৰাস্তা ঘাট পদূলি, স্বাস্থ্য আৰু বিদ্যালয়বিলাক সেইবিলাক আমি নিৰ্মাণ কৰিম। ক্ৰীড়া ক্ষেত্ৰত আমি এটা অগ্ৰাধিকাৰ দিম যাতে আমাৰ ডিমৌ সমষ্টিটো আগবাঢ়ি যাব পাৰে। চব অসম জাতীয় পৰিষদে এইবাৰ এখনো আসন নাপালে বুলি নহয়, ইয়াৰ আগতেও 2টা নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে। এতিয়ালৈকে তেওঁলোকে আসন পাবই পৰা নাই, তেওঁলোকে একাউণ্টে খুলিব পৰা নাই। আৰু একাউণ্ট খুলিব নোৱাৰাটো বৰ দুৰ্ভাগ্যজনক। আৰু একাউণ্ট নোখোলালৈকে কেতিয়াও মানুহে সেইকাৰণে ডাঙৰ ডাঙৰ কথা ক'ব নালাগে। আজি এইকাৰণে ডাঙৰ কথা ক'ব নালাগে যে নিজেই প্ৰথমতে জয়ী হৈ ল'ব লাগে। জয়ী হৈ পেলাই কিমানক জয়ী কৰাব পাৰিম তাৰ এটা সমীক্ষা ল'ব লাগে। আৰু আজিৰ দিনত সমীক্ষাটো মানুহৰ পৰা এইকাৰণেই সকলোৱে মুকলিকৈ পাব নোৱাৰে, কাৰণ সকলো মানুহে মুকলিকৈ কথাবিলাকো নকয় কাক ভোট দিছে কাক ভোট নাই দিয়া। সেইকাৰণে যেতিয়ালৈকে সমীক্ষা শুদ্ধ নহ'ব তেতিয়ালৈকে সমীক্ষাৰ বিৰুদ্ধে গৈ পেলাই যেতিয়া পৰিকল্পনা কৰিব তেতিয়া বিৰোধী ঐক্য মঞ্চৰ নিচিনাকৈ এনেধৰণে মানুহৰ লতিঘটি হোৱাৰ সদায় সম্ভাৱনা থাকে। বিৰোধী দলপতি নাথাকিব, কিন্তু দলৰ দলপতি থাকিব। কংগ্ৰেছ দলৰ দলপতি হয় জয়প্ৰকাশ দাস হ'ব লাগিব, নহয় কোনোবা এজন তেওঁলোকৰ ধুবুৰী গোৱালপাৰা য'ত জিকিছে তাৰ হ'ব লাগিব। কাৰণ এতিয়া জাতি জনজাতি সকলো নিৰ্বিশেষে আমি কথাবিলাক ভাৰতীয় জনতা পাৰ্টীত আলোচনা কৰোঁ যে অসমখনৰ উন্নয়ন। তেওঁলোকে এতিয়া কথাবিলাক আলোচনা কৰিব লাগিব যে বাংলাদেশৰ বেৰা দিব নে নিদিয়ে, বাংলাদেশৰ পৰা মানুহ আনিব নে নানে, আমাৰ ইয়াতে সেই মানুহখিনিয়ে বাকী অঞ্চলবিলাকলৈ যাব নে নেযায়, কি কৰিব কি নকৰিব, তেওঁলোকে সেই কথাবিলাক আলোচনা হ'ব। আৰু বিধানসভাত একদম স্পষ্টভাৱে আপোনালোকে দেখিব কংগ্ৰেছ দলৰ কথা বতৰাবিলাকেই মানে অনুপ্ৰৱেশকাৰী আৰু মিয়া সম্পৰ্কীয় আলোচনাই বেছি স্থান পাব। এইবাৰ বিভিন্ন ধৰণৰ চৰ্চা কৰিছে। চব ভাৰতীয় জনতা পাৰ্টী দলটোক মন্ত্ৰীসভাত আশা কৰি পেলাই কোনো বিধায়কে বিধানসভালৈ নিৰ্বাচিত নহয়। দ্বিতীয় কথাটো হ'ল যে ইয়াতে মন্ত্ৰীসভাখন গঠনৰ সম্পূৰ্ণ এখতিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দলৰ নেতৃবৃন্দৰ ওপৰত থাকে। দলে সেইসকলক দায়িত্ব দিয়া মন্ত্ৰী হিচাপে যিসকলে এটা দায়িত্ব বিষয় হিচাপে কাম কৰে। কিন্তু উন্নয়নমূলক কাম কাজৰ লগত সকলো বিধায়কে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত একেলগে সকলো মন্ত্ৰীসকলৰ লগত একেলগে কাম কৰি আগবাঢ়ি যায়। সেইকাৰণে ইয়াতে মন্ত্ৰী হোৱা আৰু নোহোৱা সেই কথাটোৱে বহুত বেছি গুৰুত্ব নাথাকে। ইয়াতে বিধায়ক হৈ পেলাই বিধায়কৰ অঞ্চলটোক উন্নয়ন কৰাটোকহে বেছি গুৰুত্ব হিচাপে দলে লয়। আৰু তাৰ কাৰণে আমি যোৱা সময়ছোৱাত আপোনালোকে দেখিব
কেইজনমান বিধায়কে বাৰু টিকেটৰ পৰা বঞ্চিত হ'ল যিকোনো ৰাজনৈতিক কাৰণত বা যি কাৰণতে হওক বেলেগ কথা, কিন্তু যোৱা সময়ছোৱাৰ বিধানসভাৰ এজনো বিধায়ক থাকি আহিবলগীয়া নহ'লগৈ। কিয় নহ'ল? কাৰণ সমবিকাশ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিলে, যে থাউৰা সমষ্টিত বা ডিমৌ সমষ্টি উন্নয়ন আৰু মৰাণ সমষ্টি উন্নয়নৰ কাৰণে ৰখি যাবলগীয়া হোৱা নাই বেলেগ সমষ্টি। সকলোকেইটা সমষ্টিয়ে সমানে অনুপাতে তেওঁলোকে উন্নয়নৰ কাম কাজবিলাক পায়। সেইকাৰণে সকলোখিনি বিধায়কে এইবাৰ বিধানসভালৈ আহিব কয়। আগতে কি হয়, মন্ত্ৰীজনে বেছি কাম কৰে আৰু জিলাখনৰ বিধায়কসকলৰ কাম নাথাকে। সেইকাৰণে মন্ত্ৰীজন জয়ী হৈ গুচি যায়গৈ, বিধায়কসকল থাকি যায়গৈ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে যেতিয়া সমবিতৰণ আৰম্ভ কৰিলে, তেতিয়া গোটেই বিধায়কবিলাক জিকিবলৈ আৰম্ভ কৰিলে। সেইকাৰণে সকলো বিধায়ক এবাৰ জয়ী। মুখ্যমন্ত্ৰীয়ে আমি ডাঙৰ কাম বহুতখিনি ইয়ালৈ অনা হ'ল। এতিয়া আমাৰ ৰাস্তাৰ বহুখিনি সমস্যা এতিয়া বাকী আছে, সেইখিনি সমাধান কৰিব লাগিব। দ্বিতীয় হ'ল আমাৰ খেলৰ বহুখিনি অঞ্চলৰ ল'ৰা ছোৱালী আজিৰ দিনত খেলৰ প্ৰতি আকৰ্ষিত হয় বা খেলিবলৈ ইচ্ছা কৰে, কিন্তু আমাৰ খেলৰ ফিল্ডবিলাক নাই, খেলপথাৰ নাই। এইবাৰ আমি প্ৰত্যেকখন পঞ্চায়ততে একোখনকৈ খেলপথাৰ আমি ক্ৰীড়াংগনৰ এটা পৰিকল্পনা কৰিছোঁ। আৰু যিবিলাক ৰাস্তা পদূলি আমি PWD বনামি আৰু যিবিলাক সৰু সুৰা ৰাস্তা সেইবিলাক আমি পঞ্চায়ততে নিৰ্মাণ কৰাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। ডিমৌ টাউনখন নতুনকৈ পৰিকল্পনা কৰিছোঁ। যদি সকলোখিনি ঠিকে থাকে 4 লেনৰ কাম আৰু 2-3 মাহৰ ভিতৰত সম্পূৰ্ণ হ'লে ডিমৌ নগৰখন এখন একেবাৰে উচ্চ এটা পৰিকল্পিত এখন নগৰ হিচাপে, সৰু নগৰ, সেই নগৰখন একদম উচ্চ পৰিকল্পনাৰে আমি নগৰ প্লেনিং কৰি পেলাই কৰিম বুলি আমি কৈছোঁ। এনেধৰণে বহুখিনি আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব লওক, তাৰপিছত এই কামখিনি এটা এটাকৈ কৰিব। এইবাৰ নোৱাৰিলে অহাবাৰ আমি কৰিম দখল। অহাবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে শিৱসাগৰ সমষ্টিটো দখল কৰিম আৰু শিৱসাগৰ সমষ্টিটোত কৰিবলগীয়া কামখিনি আছে, যিখিনি কাম এইবাৰ কৰিব লাগিব, যিখিনি পৰা প্ৰথমতে নিজৰ সমষ্টিটো কৰিব লাগিব আৰু তাৰপিছত শিৱসাগৰ সমষ্টিৰ বহুত সিদ্ধান্ত ল'ব লাগিব। কিন্তু এইবাৰ শিৱসাগৰ সমষ্টি যদি সঁচাকৈ এইবাৰ ভুল নকৰিলে নিশ্চিতভাৱে এইবাৰ আৰু অধিক উন্নয়নৰ কাৰণে আগবাঢ়ি যাব পাৰিব। তেনেকুৱা নহয়। কেতিয়াবা যিবিলাক কাম সকলো সমষ্টিতে হয় সেইবিলাক সমষ্টিৰ বিধায়ক শিৱসাগৰতো হ'ব। কিন্তু যিবিলাক স্পেচিয়েল প্ৰজেক্ট আহে সেই স্পেচিয়েল প্ৰজেক্টবিলাকৰ ক্ষেত্ৰত অসুবিধা হ'ব। কাৰণ আমি মোদী ডাঙৰীয়া দিল্লীত থকাৰ কাৰণেহে আমি ছেমিকণ্ডাক্টৰ 25,000 কোটি টকা অসমত পালোঁ। যদি মোদী ডাঙৰীয়া নহৈ কংগ্ৰেছৰ চৰকাৰ হ'লহেঁতেন, মাল্লিকাৰ্জুন খাৰ্গে কৈয়ে দিছিলে নহয়, গৌৰৱ গগৈ কৈয়ে দিছিলে ছেমিকণ্ডাক্টৰটো বেংগলোৰলৈ লৈ যাম বুলি। সেইকাৰণে অঞ্চলৰ প্ৰতি মৰম আৰু ভালপোৱা ভাৱ থাকিব লাগিব আৰু চৰকাৰখনৰ লগত একেলগে কাম কৰাৰ পৰিৱেশটো বিধায়কজনে কৰিব লাগিব, তেতিয়াহে উন্নয়নখিনি সম্ভৱ। সমষ্টিবাসী ৰাইজক মই ধন্যবাদ জনাম আৰু সমষ্টিবাসী ৰাইজত যোৱা সময়ছোৱালৈকে মই ভাৰতীয় জনতা পাৰ্টীৰ এজন প্ৰাৰ্থী হিচাপে আপোনালোকৰ মাজলৈ আহিছিলোঁ। এতিয়া বিধায়ক হিচাপে সকলোৱে কাম কাজ কৰিম, সকলো ৰাইজৰ কাৰণে সেৱা আগবঢ়াম। সকলো ৰাইজে মোৰ নিজৰ এজন সমষ্টিৰ দায়বদ্ধতা থকা সন্মানীয় এজন সতীৰ্থ হ'ব। সেইকাৰণে এতিয়া যিহেতু বিধায়ক হ'লো, এতিয়া মই সমষ্টিৰ বিধায়ক। ইয়াৰ আগতে মই প্ৰাৰ্থী আছিলোঁ অকল ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে। জয়ী হোৱাৰ পিছত আমি সকলো মানুহৰ কাৰণে অনাগত দিনত কাম কৰি আগবাঢ়ি যাব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।